কৰ্মস্থলীৰ পৰা একেখন বাইকেৰে ৰুমলৈ আহিছিল দুই ভাতৃ। কিন্তু নিয়তিৰ পৰিহাস, ৰুম গৈ নাপালে দুই ভাই ককাই। পৃথিৱী এৰি গুচি গলগৈ দুয়ো, লৈ গল পিতৃকো। একেখন পৰিয়ালৰ দুই পুত্ৰৰ লগতে পিতৃৰ মৃত্যু হোৱাটো কিমান মৰ্মান্তিক এবাৰ কল্পনা কৰকচোন। তিতাবৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। দৰিদ্ৰতা নেওচি ডাঙৰ দীঘল কৰিছিল দুই পুত্ৰক, আৰু ডাঙৰ হোৱাৰ পাছতেই দুচকুত অযুত সপোন লৈ বহিৰাজ্যলৈ গৈছিল দুই ভাতৃ। কোম্পানীত ছিকিউৰিটি হিচাপে আছিল পাপু গগৈ আৰু অচ্যুত ৰঞ্জন গগৈ। সপোন পূৰণ নহল দুই ভাই ককাইৰ। গোৱাত কৰ্মৰত দুই ভাতৃয়ে কোম্পানীৰ পৰা ৰুমলৈ একেখন বাইকেৰে আহি থকা অৱস্থাত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ যায় পাপু আৰু অচ্যুতৰ। দুই পুত্ৰৰ মৃত্যুৰ খবৰ শুনি পিতৃ অনিল গগৈয়ে লয় চৰম সিদ্ধান্ত। এই কৰুণ ঘটনা সংঘটিত হোৱাৰ পাছতেই এতিয়া ঘৰখনত কান্দোনৰ ৰোল উঠিছে, ভিৰ কৰিছে ৰাইজে। তিতাবৰৰ মেলামতি গাঁও পঞ্চায়তৰ অন্তৰ্গত খাৰখোৱা গাঁৱৰ মাধৱ গগৈ আৰু অনিল গগৈ দুয়োজনেই সহোদৰ ভাতৃ। মাধৱ গগৈৰ পুত্ৰ অচ্যুত ৰঞ্জন গগৈ গোৱাৰ হাউচকিপিং নামৰ এটা কোম্পানীত ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিলে, আৰু অনিল গগৈৰ পুত্ৰ পাপু গগৈ তেওঁ পাৱাৰ গ্ৰীণ এটা ছিকিউৰিটি কোম্পানীত কাম কৰিছিলে। দুয়ো ককাই ভাই এখন মটৰ চাইকেলত নিজৰ থকা স্থানলৈ আহি থকা অৱস্থাত গোৱাৰ আগাছেইম নাম আৰক্ষী থানাৰ সমীপত মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱটি লয় পাপু গগৈ। পাপু গগৈৰ পিতৃ অনিল গগৈ তেওঁ পুত্ৰ শোকত তেওঁ আচলতে মানসিকভাৱে আঘাত পাই নিজৰ স্বইচ্ছাই মৃত্যু সাৱটি ল'ব লগা হ'ল। এটা কৰুণ অৱস্থা। ঠিক 4 ঘণ্টাৰ ভিতৰত তিনিটাকেই মৃত্যু দুটা পৰিয়ালত হ'ল। আজি আমাৰ বাবে অতি দুখৰ আৰু কাকো বুজাব নোৱাৰা এটা বেদনাদায়ক খবৰ। আৰু আটাইতকৈ আশ্চৰ্যজনক এই যে গোৱাত বৰ্তমান দুটাকে মৃতদেহ অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈ দুয়োজনৰে মৃতদেহ ইতিমধ্যে গোৱা চিকিৎসা মহাবিদ্যালয়ত মৰ্গত আছে। কালিলৈ পষ্টমৰ্টেম হ'ব বুলি আগাছেইম পুলিচ ষ্টেচনৰ পুলিচ ইনস্পেক্টৰে ইতিমধ্যে আমাক অৱগত কৰিছে। আৰু এই মৰ্গৰ পৰা কালিলৈ পষ্টমৰ্টেম হোৱাৰ পাছত পৰিয়ালবৰ্গক চমজাই দিম বুলি কৈছে। কিন্তু আটাইতকৈ দুখৰ বিষয় যে দুয়োটাই দৰিদ্ৰ পৰিয়াল। গতিকে গোৱাৰ পৰা যোৰহাট জিলাৰ অসমৰ এই যোৰহাট জিলাৰ এই ভিতৰুৱা অঞ্চলটোলৈ আনিবৰ কাৰণে দুয়োটা পৰিয়ালে কিন্তু অপাৰক। মই আশা ৰাখিছোঁ যে এই গোৱাৰ পৰা তিতাবৰৰ এই খাৰখোৱা গাঁওখনলৈ দুয়োটা দৰিদ্ৰ পৰিয়ালৰ এই চোতাললৈ এই দুটা সন্তানক, দুইজন যুৱকক আনিবৰ কাৰণে মই তিতাবৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক মাননীয় ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে দুয়োটা পৰিয়ালক যাতে তেওঁলোকৰ এই মৰ্মান্তিক ঘটনাৰ দুখৰ সমভাগী হৈ মৃতদেহ দুটা অনাৰ ব্যৱস্থা কৰি দিব পাৰে। ইফালে গোৱাৰ হাস্পতালৰ মৰ্গত থকা দুই ভাতৃৰ মৃতদেহ আনিবলৈ ধনৰ অভাৱ পৰিয়ালটোৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালটোৱে। তাৰ পাছতেই দুৰ্ভগীয়া পৰিয়ালটোত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু দিগন্ত কলিতা, আৰু পৰিয়ালটোক সহায়ৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। দুজন যুৱকৰ মৃত্যু হৈছে গোৱাত, আৰু এজনৰ দেউতাকেও আত্মহত্যা কৰিছে। অত্যন্ত দুখজনক ঘটনা। ঘৰত আহি কষ্ট পাইছোঁ, তথাপিতো এইখিনিতে যিহেতু ঘূৰি আছিলোঁ আহি খবৰ ল'লোঁ তেখেতলোকৰ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ তেখেতে নিজে গোটেই দুইজন যুৱকৰ যি মৃতদেহ অনাৰ ব্যৱস্থা কৰিছে। আজি এতিয়া এই মুহূৰ্তত চাগে পষ্টমৰ্টেম হৈ আছে, পুলিচ ৰিপৰ্ট ওলাইছে বুলি মই খবৰ পাওঁ।
অহাকালি এখন আবেলি গোৱাৰ পৰা গুৱাহাটীলৈকে ফ্লাইট থাকে সেইখন ফ্লাইটতে দুইজনৰ বডি আহি পোৱাৰ কথা কালি ৰাতিৰ ভাগলৈকে চাগে ইয়ালৈকে দুইজনৰ বডি আহি উপস্থিত হ'ব তিতাবৰৰ পৰা মনজিত হাজৰিকা অসম লাইভ 24